এটা পৰিকল্পনা কৰিছে, কাৰণ চাৰ্জশ্বিট যেতিয়া আমি দিম, চাৰ্জশ্বিটখন আদালতত যাব। আদালতত ইজনে সিজনে উকিলে সময় লৈ কেতিয়াবা বহুত দেৰিলৈকে জাষ্টিছটো দেৰি কৰি দিয়ে। অসমৰ ৰাইজে জাষ্টিছটো সোনকালে বিচাৰিছে। সেইকাৰণে বিজেপিৰ কেম্পেইন হ'ব যাতে ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰা হয়, স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হয়, আৰু পানী নসৰাকৈ এখন যাতে চাৰ্জশ্বিট দিব পাৰে। বিজেপিয়ে এটা কেম্পেইন লঞ্চ কৰিব 23 তাৰিখৰ পৰা, ময়ো জুবিন, আমিও জুবিন। এই গোটেই কেম্পেইনটো পজিটিভ কেম্পেইন হ'ব। প্ৰত্যেকটো বিজেপিৰ বিধায়ক থকা সমষ্টিত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব। জুবিন গাৰ্গৰ নামত বিধায়ক থকা প্ৰত্যেকটো সমষ্টিত আৰু ভূপেন হাজৰিকাৰ নামত 2খনকৈ সংগীত বিদ্যালয় হ'ব। এইটো বিজেপিৰ ইনিচিয়েটিভত হ'ব, চৰকাৰে নহয়। তৃতীয়তে, বিজেপিৰ সকলো সদস্যই ঘৰত এজুপিকৈ নাহৰ গছ লগাব।